শিক্ষাৰ্থীসকল, আজি মই BA দ্বিতীয় বৰ্ষৰ পেপাৰ 10ৰ এটা নতুন বিষয়বস্তু লৈ পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ। এই বিষয়বস্তুটো হৈছে হাউ টু কেলকুলেট ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন বাই এজিউম মিন মেথড অৰ শ্বৰ্ট মেথড, অৰ্থাৎ এজিউম মিন পদ্ধতি বা হ্ৰস্ব পদ্ধতিৰে কি ধৰণেৰে আমি প্ৰমাণ বিচ্যুতি নিৰ্ণয় কৰিব পাৰোঁ। প্ৰথমতে আমি এই পদ্ধতিটোত যিবিলাক ষ্টেপ ফ'ল' কৰিব লগা হয় সেই ষ্টেপবোৰ জানি লওঁ আহকচোন। প্ৰথম ষ্টেপটো হৈছে এজিউম এনি ওৱান অফ দ্য মিড পইণ্টছ অফ দ্য ক্লাছ ইণ্টাৰভেলছ এজ মিন, অৰ্থাৎ আমাৰ যিখিনি ক্লাছ ইণ্টাৰভেল দিয়া থাকিব সেই ক্লাছ ইণ্টাৰভেলখিনিৰ কোনো এটা মিড পইণ্টক আমি এজিউম মিন হিচাপে ধৰি ল'ব লাগিব। বেষ্ট মেথড ইজ টু দ্য মিড পইণ্ট অফ এন ইণ্টাৰভেল somewhere near the center of the distribution as possible and preferably on the interval which contains the largest frequency and denoted it by AM, অৰ্থাৎ আমি কোনটো মিড পইণ্টক এজিউম মিন হিচাপে ল'ম তাৰ বাবে আমাৰ আটাইতকৈ সুবিধাজনক যিটো পদ্ধতি সেই পদ্ধতিটো হৈছে কি যে যিটো ক্লাছ ইণ্টাৰভেল চেণ্টাৰত থাকিব আৰু তাৰ অনুৰূপ বা কৰেছপণ্ডিং ফ্ৰিকুৱেঞ্চি য'ত সৰ্বোচ্চ হ'ব তেনেকুৱা ক্লাছ ইণ্টাৰভেলটোৰ যিটো মিড পইণ্ট বা মধ্যমান সেই মিড পইণ্ট বা মধ্যমানটোকে আমি এজিউম মিন হিচাপে ল'ব লাগিব। এতিয়া এজিউম মিন লোৱাৰ পিছত আমাৰ দ্বিতীয় ষ্টেপটো হৈছে ফাইণ্ড আউট দ্য ডেভিয়েশ্যনছ অফ দ্য মিড পইণ্টছ অফ ক্লাছ ইণ্টাৰভেলছ ফ্ৰম দ্য assume mean in units of class interval and denote it by x dash, অৰ্থাৎ আমি প্ৰতিটো মিড পইণ্ট আমাৰ এজিউম মিনৰ পৰা কি ধৰণে ডেভিয়েশ্যন হৈ আছে সেইটো আমি উলিয়াব লাগিব। আমি কেনেকৈ উলিয়াম? প্ৰথমতে আমি এটা ফৰ্মুলা এপ্লাই কৰিম। সেই ফৰ্মুলাটো হৈছে x dash ইকুৱেল x মাইনাছ AM, অৰ্থাৎ এজিউম মিন ডিভাইডেড বাই I মানে হৈছে লেংথ অফ ক্লাছ ইণ্টাৰভেল, অৰ্থাৎ শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য। আমি প্ৰতিটো ক্লাছ ইণ্টাৰভেলৰ যিটো মিড পইণ্ট সেই মিড পইণ্টৰ পৰা আমি কি কৰিম এজিউম মিনটো মাইনাছ কৰিম, মাইনাছ কৰি লেংথ অফ ক্লাছ ইণ্টাৰভেলেৰে আমি ডিভাইড কৰিম। তেনেকৈ আমি কি পাম x ডেছ পাম। এক্স ডেছ উলিয়াই লোৱাৰ পিছত আমাৰ তৃতীয় ষ্টেপটো হৈছে মাল্টিপ্লাই দিছ ডেভিয়েশ্যনছ বাই দ্য ৰেচপেক্টিভ ফ্ৰিকুৱেঞ্চিজ অফ ইচ ক্লাছ ইণ্টাৰভেল এণ্ড গেট দ্য এফ ইনটু এক্স ডেছ, অৰ্থাৎ প্ৰতিটো ডেভিয়েশ্যনক আমি এফেৰে অৰ্থাৎ কৰস্পণ্ডিং যিটো ফ্ৰিকুৱেঞ্চি সেই ফ্ৰিকুৱেঞ্চিয়ে পূৰণ কৰিব লাগিব। পূৰণ কৰি আমি যিটো পাম তাক আমি নাম দিছোঁ এফ ইনটু এক্স ডেছ। চতুৰ্থ ষ্টেপটো হৈছে টোটেল দ্য এফ এক্স ডেছ কনচিডাৰিং দ্য এলজেব্ৰিক চাইন, অৰ্থাৎ প্লাছ আৰু মাইনাছ চাইনটো আমি কনচিডাৰ কৰি এফ এক্স ডেছৰ আমি টোটেলটো উলিয়াব লাগিব। তাক আমি চামেশ্যন এফ এক্স ডেছ বুলি ক'ম। ষ্টেপ 5টো হৈছে স্কোৱাৰ দ্য ডেভিয়েশ্যন, অৰ্থাৎ এক্স ডেছক আমি স্কোৱাৰিং কৰিব লাগিব। স্কোৱাৰিং কৰাৰ পিছত ফাইণ্ড আউট এফ ইনটু এক্স ডেছ স্কোৱাৰ by multiplying the respective frequencies f, অৰ্থাৎ এক্স ডেছক আমি স্কোৱাৰিং কৰিব লাগিব। স্কোৱাৰিং কৰি লৈ আমি কৰস্পণ্ডিং এফৰ লগত বা ফ্ৰিকুৱেঞ্চিৰ লগত পূৰণ কৰিব লাগিব। সেইটোৰ নাম দিছোঁ আমি এফ এক্স ডেছ স্কোৱাৰ। 6 নম্বৰ ষ্টেপত আমি টোটেল কৰিব লাগিব। এফ এক্স ডেছ স্কোৱাৰ টোটেল কৰিব লাগিব। তাৰ আমাৰ নামটো হ'বগৈ চামেশ্যন এফ এক্স ডেছ স্কোৱাৰ। ষ্টেপ নম্বৰ 7ত আমি এটা ফৰ্মুলা পাম। সেই ফৰ্মুলাটোত পুট কৰি দিব লাগিব। ফৰ্মুলাটো হৈছে এছ ডি বা ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন সিগমা
equal root summation f x dash square by n. n মানে হৈছে total number of frequency minus summation f x dash by n whole square into I. এটো হৈছে ফর্মুলা। ইয়াত n মানে হৈছে total number of score আৰু I মানে হৈছে length of class interval. এই স্টেপ কিটা ফলো কৰি আমি সমু পদ্ধতিৰে স্ট্যান্ডার্ড ডেভিয়েশন উলিয়াব পাৰো। এতিয়া আমি এটা এক্সাম্পল লওঁ আহাচোন। এক্সাম্পলটো হৈছে এটো। ইয়াত এইবিলাক স্কোৰ বিলাক দিয়া আছে আৰু ফ্ৰিকুৱেন্সি বিলাক দিয়া আছে। এটো কোৱেশ্চনটো দিয়া থাকিব। এতিয়া সলিউশনটো আমি কেনেকৈ কৰিম চাওঁ আহকচোন। সলিউশনটোৰ বাবে আমি এখন টেবুল প্ৰিপেয়াৰ কৰিব লাগিব। টেবুলখনত প্ৰথমতে আমাৰ স্কোৰ বিলাক লিখা থাকিব, তাৰ পিছতে এইবিলাক ফ্ৰিকুৱেন্সি বিলাক লিখা থাকিব। তৃতীয় কলমটোত আমি উলিয়াব লাগিব মিড পইণ্ট বা মধ্যমান। প্ৰতিটো স্কোৰৰ বা প্ৰতিটো ক্লাছ ইন্টাৰভেলৰ আমি মিড পইণ্ট বিলাক উলিয়াব লাগিব। মিড পইণ্ট কেনেকৈ উলিয়াম আমি জানো যে ক্লাছ ইন্টাৰভেলৰ লোৱাৰ ভ্যালু বা লোৱাৰ লিমিট প্লাস আপাৰ লিমিট ডিভাইডেড বাই 2, অৰ্থাৎ ইয়াৰ একেবাৰে তলৰ বা শেষৰ যেটো ক্লাছ ইন্টাৰভেল এটো হৈছে 40 পৰা 44, গতিকে 40 প্লাস 44 ডিভাইডেড বাই 2। এটা এটা ক্লাছ ইন্টাৰভেলৰ মিড পইণ্টটো উলিয়াই লোৱাৰ পিছত আমাৰ বাকিবোৰ উলিয়াবলৈ একেবাৰে সহজ। প্ৰথম মিড পইণ্টটোক আমাৰ লেংথ অফ ক্লাছ ইন্টাৰভেলৰে প্লাস কৰি গৈ থাকিলে হল। অৰ্থাৎ ইয়াত আমাৰ লেংথ অফ ক্লাছ ইন্টাৰভেল 5, কাৰণ 40 পৰা 44 লৈকে 5 বা 45 পৰা 49 লৈকে 5। গতিকে আমি প্ৰথম মিড পইণ্ট 42 5 প্লাস কৰিলো 47 পালো। নেক্সট আকৌ 5 প্লাস কৰিলো 52 পালো। নেক্সট আকৌ 5 প্লাস কৰিলো 57 পালো। এনেকে আমি গোটেইখিনি মিড পইণ্ট উলিয়াই ল'ব পাৰো। এতিয়া আমাৰ নিয়ম অনুসৰি 67 যেটো মিড পইণ্ট, সেই মিড পইণ্টটোক আমি এজিউম মিন ল'ব লাগিব, কিয়নো হি চেণ্টাৰত আছে আৰু তাৰ কৰেসপন্ডিং ফ্ৰিকুৱেন্সি 10 হৈছে মেক্সিমাম ফ্ৰিকুৱেন্সি। গতিকে 67 ইয়াত হ'ব আমাৰ এজিউম মিন। এতিয়া এজিউম মিন পোৱাৰ পাছত আমাৰ x ডেশ উলিয়াবলৈ একেবাৰে সহজ। x ডেশ মানে হৈছে x minus an by I। একেবাৰে সহজ এটা পদ্ধতি আপোনালোকে মনত ৰাখিব পাৰে। হেতু হৈছে কি, যেটো আমি মিড পইণ্টক আমি এজিউম মিন হিচাপে লৈছো, তাৰ কৰেসপন্ডিং x ডেশটো সদায় 0 হ'ব আৰু ওপৰ ফাললৈ সদায় +1 +2 +3 +4 +5 এনেকে x ডেশ বিলাক বাঢ়ি বাঢ়ি গৈ থাকিব আৰু তলৰ ফাললৈ সদায় -1 -2 -3 -4 -5 এনেকে কমি কমি আহি থাকিব। সেই ধৰণে আমি x ডেশ বিলাক উলিয়াই ল'ব পাৰো। x ডেশ উলিওৱাৰ পিছত f ৰ লগত পূৰণ কৰি দিলে আমি f * x ডেশ পাম। তাৰ পিছতে x ডেশক আমি স্কয়াৰ কৰি লৈ বা বৰ্গ কৰি লৈ তাৰ লগত আকৌ f পূৰণ কৰি দিলে আমি f x ডেশ স্কয়াৰ পাম। এতিয়া f x ডেশক আমি যোগ কৰিব লাগিব। আমাৰ এই প্ৰবলেমটোৰ কাৰণে 24 হ'ব। একে ধৰণে f x ডেশ স্কয়াৰকো আমি প্লাস কৰিব লাগিব। আমাৰ এই প্ৰবলেমটোৰ কাৰণে 260 হ'ব। এতিয়া আমাৰ এই ভ্যালু কিটা উলিয়াই লোৱাৰ পাছত আমাৰ এই ফৰ্মুলাটোত আমি পুট কৰি দিলে ৰিজাল্টটো আমি পাই যাম। এই ধৰণে আমাৰ এটো হ'ব ৰিজাল্টটো 11.15। সকলোৱে বুজি পালে নিশ্চয়। ধন্যবাদ।